বাবা তই ভালকে পঢ়া শুনা কৰে তই দেখছা এখন আমাৰ কিমান কষ্ট ঘৰখন কেনেকৈ চলাই আছো দেখছা না তই হে গতিকে আমাৰ এটাই সপোন তই যাতে ডাঙৰ হৈ পেলাই ডাক্তৰ হ'ব পাৰা হে তেতিয়া আমাৰ দুখবিলাক নোহোৱা হ'ব হয় নহয় মোৰ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগি ইচ্ছা নাই হয় নেকি কি হ'ব ইচ্ছা আছে পাইছা মোক বেলেগ হ'ম দুইটা বেলেগ হবি বা বেলেগৰ দেউতাকৰ নিচিনা এই তোৰ দেউতাই নহয় তোৰ দেউতাৰ অলপ বেলেগ তোৰ মনেদি তোৰ যি হ'ব ইচ্ছা আছে সেয়াই হ'ব পাৰিবি মই তোক সদায় ছাপোৰ্ট কৰিম কৈছ বা তোৰ কি হ'ব ইচ্ছা আছে উখৰাম কিয় চিন্তা কৰিছ মই খং নকৰোঁ নহয় তই যি হয় মই তাকেই ভাল পাম গম পাইছ না কৈছ তই কি হবি তই ক'ব মোৰ বিয়া হ'ব ইচ্ছা কি জন্ম দিলি ইমান ধুনীয়াকে বুজাই আছো তই ডাঙৰ হৈ ডাক্তৰ হ'ব লাগিব ভাল মানুহ হ'ব লাগিব পুতেৰে কি হ'ব ইচ্ছা আছে গম পাইছ নে তই বিয়া হ'ব মাছ মাংস নহ'লে মই ভাত নাখাওঁ দেই আজি বৃহস্পতিবাৰ আজি খাবা নালগে কালি লিখি খাবি নাই মোক আজি মই ভাত নাখাওঁ মাছ মাংস লাগবই আজিতো খাচোন বৃহস্পতিবাৰে আজি মাছ মাংস নহ'লে মই ভাতে পেটত নাযায় নাই আজি খাবা দিছো কালি লিখি খাবি নহয় যিমান প্ৰাণী দিম দে তোক কালি লিখি নাই দে ভাত নাখাওঁ কিনো লিখি এইটো ভাজা থকাৰ পিছতো নাখায় ৰাস্তা দি উঠবা নহৈছে আজি তত নাপাওঁ মই আজি ভাত নাখাওঁ কিয়া মই মাছ মাংস নহ'লে মই ভাত নাখাওঁ লাপচা হ'ব বেটা এই আজি বৃহস্পতিবাৰ হয়নে নহয় বৃহস্পতিবাৰ হ'লে নহয় মোৰ মাছ মাংস লাগবই মোক তেৰিকা আজি নিৰামিষ খা কালি কি তই মাছ মাংস যি খা খাবি দুইটা সদায় খাবই লাগে দে কালি খাবি বুলি এই বাবা সৰণে মাছ মাছিল দুটা মাছ দিছি মাৰে খুটি বাচি থৈছি কালি কি তই খাবি মাছ আনছা আজি নহয় কালি খাবি মই বাচি থৈ দিছো মোক ভাজি দি মোক ভাজি দিয়ে আজি বৃহস্পতিবাৰ নাখাওঁ বুলি কোৱা নাই মই বৃহস্পতিবাৰ হ'ল কি হ'ল মোৰ মাত্ৰ ভাত খাব লাগি মাছ লাগে তোক মই কালি ৰাতিপুৱা 2 পিচ মাছ ভাজি দিম দে নাই মোক আজিয়ে লাগব তোক আজি ভাইৰেল চোৱা কৰা দিলোঁ মই ঠিক আছে মাছ 2 পিচ আনছো তোক আজি ভালে লাগে আছো খাবা নাই বুলি কৈছো মই আমাৰ নাখাওঁ মোৰ হকত খাই গৈছো মাছ 2 পিচ আনছো কি কম পিছে নাখা যদি হা কিনো কৰা নাই দি মই কৰি আছো ঐ নাখাবি কিন্তু তই খাব লাগব ভাত কৃষ্ণ প্ৰভু দে কেইটামান নিৰামিষো খাব লাগে মাছ আললৈ কি কৈছ তেতিয়া দেখোন মাছ খাব নেদা সেইটো কাৰণে মাছৰ বাছলৈ মই পেটৰ গোৰত লাগি ভাত খাইছো মাছ শুনি পেলাই পেটৰ ঘৰলৈ ভাত খাইছি কি মজা লাগিব সেইটো খোৱাই খবুল খোৱা ডালুৱাটো কলি গৈছে নেকি তই মাছ খাব নালাগে বুলি কওঁতে তই শুঙি শুঙি খাইছা ৰাম 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 এই ডালে আৰু এই মাক ডালে মোৰ মাথাটো চেচ কৰি যাওঁ এই তেৰিকা স্কুলত যাই ভালকে পঢ়িবি স্কুলত যাইনো কিনো কৰে ৰাম স্কুলত যাই পঢ়ে আকৌ পিছে মই ঘোঁৰা খাকাত যাম পা নেকি মাহে ভালে ভালে স্কুলত যা তৰ্ক নকৰিবি মুখে মুখে বেছি হৈছে নাই কি তোৰ যা
মই কাজিয়া লাগছো আজি কাজিয়া লাগছা কাৰ লগত সৌৰভৰ লগত সৌৰভৰ লগত কাজিয়া লাগছা কিয় ঐ বাপা হইতি কি নজৰ দিছি ধৰিত্ৰীক নজৰ দিছি হেৰি শুনছা নাই হেৰি ভলা আৰু বোলে বাচ্চা আৰে আৰু দিও পুতা চাও বাবা ওটা গেঞ্জি সিঙ্গি লৈছে দেখোন কি হৈছে গেঞ্জি সিঙ্গা নহয় চিয়াৰ কাৰণে কাজিয়া লাগছি স্কুলত হে চিয়াৰ কাৰণে কাজিয়া লাগছি স্কুলত ৰ গেঞ্জি এটা সাদা মাৰা কৰি লৈ আহিছে দেহি মানে ঐ তোক স্কুলত মই কাজিয়া কৰবা খাৰাও না পঢ়াবা খাৰাও তোক হা তই এমখা কৰবা গৈছা বাপেৰে কি টকা গাছত লাগছি চকাই দিবি খুল কি বলবো কিমান টকা উপাৰ্জন কৰে কষ্ট হয় তো জানা ঐ ভালে ভালে যা যদি নতুন গেঞ্জি পিন্ধি আহিবা নহয় তই আজি ঘৰত সোমো মাৰো ভালে যা বুলি কৈছো বাপেৰে হাজিৰা কৰি দুটাকে খুৱাই পিন্ধে আছে তো হাওৰ ওপৰত পাইছা তো মকমতি বাচি যা বুলি কৈছো যা লৈ যা দে নাই যা তই হেৰি কিয় ইমান খং কৰবা লাগে কিয় খং কৰবা লাগে তোৰ কাৰণে চলি ইমান বেয়া হৈছে গম পাইছানে কি খাই জন্ম দিছিলে এশ গুণটো ঐ সি যদি আজি গেঞ্জি কিনি নানে তেতিয়া হলি মাককে পুতকে সাঙুৰি লৈ থোৰা কোবোৱা দিম দেউতাৰে কিন্তু আজি বেয়া খং উঠি আছে দুটাকে কি কয় ঠিক নাই ইটা গেঞ্জি আনবা লাগি মোৰ হাততো পইচা নাই নহয় বাপা কি কৰা যায় বাৰু আমাৰ নহলে মামাহঁতৰ ঘৰত যাওঁ নাই মুমেৰ ঘৰত গেলে আৰু কাজিয়া কৰব আমাৰ লগত কি কৰো এতিয়া পইচা পাতি নহলে বিৰাট শাস্তি নাই মোৰ মাথা এটা আইডিয়া আছে কি মাই ঘৰত যা মই গেঞ্জি লৈ আহো যায় গেঞ্জি লৈ আহিবি দে পিছে কি কৰা কৰ পিছে মই যাওঁ গেঞ্জি আনিলো ওই বাপ ওই দেখোন গেঞ্জি পালি ওই বাপা গেঞ্জি আছে কত পালি বাবা পয়সা কত পালি ভাই শুন কুকুৰে বুগা কলিছি নাই এইটোৱে হ'ব জানো দেখোন ঠাণ্ডাও আছে এইটোৱে হ'ব পাপাহঁতই তোৰ কিন্তু বেলেগ মাথা আছে দেই পলিথিনৰ যি গেঞ্জি পিন্ধি আহিছা দেউতাৰে গম পালি দিবি আকৌ অলপমান আৰে থাকিবি নাকুৰ হেৰি উঠালা আসন বাবাইছা দুটা গেঞ্জি আনিলো বেছ এনেকুৱা হ'ব লাগে তই এতিয়া গম পাইছানে গেঞ্জিটো কিন্তু কিমান টকা খৰচ হৈছে গতিকে 1 টকা এটা উপাৰ্জন কৰোঁতে এই বাপেৰে সিমানখিনি কষ্ট হয় হা আছো ৰ কাক দোকানৰ পৰা দে হয় নেকি পইচা দিছা নাই দে ভাল আছে যা এতিয়া যা এই পুতেৰাক এনেকুৱা শিক্ষা দিবি তাতে ভৱিষ্যতে ভাল মানুহ হ'ব পাৰে হা টকা পইচাৰ মূল্য বুজাই মাক দেউতাকৰ কষ্ট সি বুজি পায় গম পাইছা নাই হেৰি আমাৰ বাপা এনেও ভালে ভালে মোৰ কাৰণে ভাবিছো তোৰ কাৰণে নহয় যা ভাত বনাই যা যা